My dear viewers and learners, welcome, নমস্কাৰ। তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাৰ্ট 2 আকৃতি ইয়াৰ আগৰ ভিডিঅ'ত 21 পেজলৈকে বুজাবলৈ চেষ্টা কৰিছিলে। এই পেজত আমি 22 পেজৰ পৰা শিকিম। এই যে কেইটামান একে জোখৰ একটকীয়া মুদ্ৰা আৰু কেইপাতমান সমান জোখৰ খাৰু লোৱা। এতিয়া মুদ্ৰাকেইটা এটাৰ ওপৰত আন এটা থোৱা। একেদৰে খাৰু কেইপাতৰ এপাতৰ ওপৰত আন এক পাত থোৱা। কি দেখিলে এটাৰ ওপৰত আন এটা মুদ্ৰা এইদৰে এটকীয়া মুদ্ৰা থৈছে আৰু ইয়াত খাৰু এপাত খাৰুৰ ওপৰত আন এটা পাত খাৰু থৈছে। এতিয়া আকৃতি দুটাৰ মধ্যত আমি কি দেখিলোঁ, এটা মুদ্ৰাৰ ওপৰত আন এটা মুদ্ৰা থ'লে গোটা চুংগ আকৃতিৰ হৈ যায় নাই, এইটো চুংগ আকৃতি হৈ গ'ল। আনহাতে এপাত খাৰুৰ ওপৰত আন এক পাত খাৰু থ'লে ফোপোলা চুংগা হৈছে, ফোপোলা চুংগা। এতিয়া আহোঁ ইয়ালৈ আমি ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিকৰ আকৃতিৰ মাজত সম্পৰ্ক। ইয়াত আমি যদি এটা ত্ৰিমাত্ৰিক বস্তু লওঁ, সেয়ে তাৰ পৰা আমি এটা দ্বিমাত্ৰিক আকৃতি আঁকিব পাৰোঁ। কিন্তু আকৃতিটো আমি ত্ৰিমাত্ৰিক আকৃতিৰ পৰা দ্বিমাত্ৰিক আকৃতি আঁকিব পাৰোঁ। আচলতে আমি এটা আঁকো। ইয়াত আমি এটা ঘনক লৈছোঁ, এইটো হ'ল এটা ত্ৰিমাত্ৰিক আকৃতি, ইংৰাজীত 3D বুলি কোৱা হয়, 3D আকৃতি। ইয়াৰ পৰা যদি আমি এইদৰে যদি আমি আঁকো এটা দ্বিমাত্ৰিক আকৃতি পাব পৰা নাই। এইদৰে আমি যদি দিওঁ, এইদৰে এনেকৈ দিওঁ, আমি যদি এনেকৈ দিওঁ, আকৌ এইদৰে যদি আঁকো, এতিয়া আমি কি পালোঁ, এটা দ্বিমাত্ৰিক আকৃতি পালোঁ নহয়। এটা কি পালোঁ, এটা আমি বৰ্গ আকৃতি, হয় নাই? আমি এটা বৰ্গ আকৃতি পাই গ'লোঁ। এইদৰে তোমালোকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইদৰে ত্ৰিমাত্ৰিক আকৃতিৰ পৰা দ্বিমাত্ৰিক আকৃতি আঁকিবাচোন। এতিয়া আমি 23 নং পেজত দেখিছোঁ, শিপিঠিৰ অকাৰ ধৰণে দ্বিমাত্ৰিক আকৃতি পাবলৈ আমি কেনেধৰণে বস্তু ব্যৱহাৰ কৰিব পাৰোঁ লিখা। যেনেকৈ আকৃতি, আমি যদি গোলাকৃতি বস্তু আঁকো, বৃত্তাকৃতি, তেনে আমি মুদ্ৰা ল'ব পাৰোঁ। সেইদৰে আমি বৰ্গ আকৃতি আঁকিবলৈ পাশতি ল'ব পাৰোঁ। আয়তাকৃতি ল'বলৈ আমি দিয়াচলাই বাকচ ল'ব পাৰোঁ। ত্ৰিভুজ আকৃতি আঁকিবলৈ প্ৰিজম ল'ব পাৰোঁ। আমি আন কি বস্তু ল'ব পাৰোঁ, আমি এনেধৰণে গোলাকৃতি আঁকিবলৈ আমি মুদ্ৰা ল'ব পাৰোঁ, চকা ল'ব পাৰোঁ, ডলা ল'ব পাৰোঁ, চালনী ল'ব পাৰোঁ। সূৰ্যটো এনেধৰণে গোলাকৃতি হয়, ৰুটি ল'ব পাৰোঁ, টায়াৰ ল'ব পাৰোঁ, ইডলি ল'ব পাৰোঁ, ঘড়ী ল'ব পাৰোঁ, হয় নাই? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এনেধৰণৰ গোলাকৃতি বস্তু, ত্ৰিমাত্ৰিক বস্তু কি আছে তোমালোকে আৰু দুটামান লিখিবাচোন। আমি যদি বৰ্গাকৃতি এনেদৰে আঁকিব খুজিছোঁ, তেনেহ'লে আমি পাশতি ল'ব পাৰোঁ। টাইলছ আছে নে আমাৰ যাৰ দৈৰ্ঘ্য প্ৰস্থ সমান, ল'ব পাৰোঁ। চেজবোৰ্ড ল'ব পাৰোঁ, ৰুমাল ল'ব পাৰোঁ, হয়নে? এনেধৰণৰ আয়তাকৃতি আঁকিবলৈ আমি কিতাপ ল'ব পাৰোঁ। কিতাপত আয়তাকৃতি থাকে, হয় নাই? দিয়াচলাইটো ল'ব পাৰোঁ, দিয়াচলাই বাকচ, মোবাইল ল'ব পাৰোঁ, স্কেলটো ল'ব পাৰোঁ, লেপটপ, কেলকুলেটৰ, টেলিভিশ্যন, টকাটো আয়তাকৃতি, হয় নাই? যিটো কাগজী মুদ্ৰা। আৰু কি আছে, দুৱাৰ খিৰিকী ল'ব পাৰোঁ, হয় নাই? সেইদৰে ত্ৰিভুজাকৃতি ল'ব হ'লে আমি প্ৰিজম ল'ব পাৰোঁ, ট্ৰেফিক চিহ্নটো ল'ব পাৰোঁ। পিজ্জা যে খাওঁ আমি, পিজ্জাৰ পিচ কৰে নহয় এনেকৈ, পিজ্জাৰ পিচটো ত্ৰিভুজাকৃতি, হয় নাই? সেইটো ল'ব পাৰোঁ। গাজৰ ল'ব পাৰোঁ, পিৰামিড, টাৱাৰ। ইয়াত দিছে তলত দিয়া দ্বিমাত্ৰিক আকৃতিকেইটা চুক কাক চিহ্নিত কৰি তালিকাখন পূৰ কৰা। এতিয়া এই যে আকৃতি আছে, এইটো এটা বৰ্গ আকৃতি, হয় নাই? ইয়াৰ এইটো হ'ল চুক, এইবিলাক কয় কাক। এই আকৃতিটোৰ নাম বৰ্গ। ইয়াৰ কাক কেইটা আছে আমি দেখিলোঁ, 1 2 3 4টা আছে। আৰু চুক কেইটা আছে, 1 2 3 4, চুকো 4টা আছে। এইটো হ'ল আয়তাকৃতি, হয় নাই? এইটো কি হ'ব, আয়ত। আয়ত। ইয়াৰ আমি কাকবিলাক কোন, এইবিলাক কাক, এইটো কাক, এইটো কাক, এইটো কাক, এইটো কাক, এইবিলাক কি হ'ল, কাক। চুক, এইটো চুক, এইটো এটা চুক, এইটো এটা চুক, এইটো এটা চুক। তেনেহ'লে কি পালোঁ, ইয়াৰ কাক পালোঁ 4টা আৰু চুক পালোঁ 4টা। তাৰমানে কাকো 4, চুকো 4। এইটো এটা বৃত্তাকৃতি, এইটো এটা বৃত্ত বুলি ধৰি লৈছোঁ আমি, গোলাকৃতি মানে। ইয়াৰ কাক কি আছে, কাকটো নাই, কাকো নাই আৰু চুকো নাই। এইটো ত্ৰিভুজাকৃতি, এইবিলাক হ'ল কাক, কাক। এইটো 1 2 3টা কাক আছে।
কাক কেইটা পালোঁ আমি তিনিটা এইটো হ'ল কি ত্ৰিভুজ আৰু চুক কেইটা আছে এইটো এটা চুক এইটো এটা চুক এইটো এটা চুক তিনিটা চুক পালোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটিছে ছবিটোত থকা বিন্দুবোৰ সংযোগ কৰি নিৰ্দেশনা অনুসৰি ৰং কৰোৱা অনুভূমিক পথালি ৰেখাত ৰং কৰিব গৈছে এই আনুভূমিক ৰেখাবিলাকত কি ৰং কৰিব গৈছে ৰঙা আৰু উলম্ব আৰু থিয় এইবিলাক থিয়বিলাকক কি ৰং কৰিব গৈছে নীলা আৰু হেলনীয়া এনেধৰণে হেলনীয়া এইটো হেলনীয়া এনেধৰণে হেলনীয়াবিলাকত কি ৰং কৰিব গৈছে হালধীয়া তোমালোকে কৰিবাচোন 24 পৃষ্ঠাত দিছে তলৰ ছবিসমূহ একাদিক্ৰমে থিয় পথালি আৰু হেলনীয়া ৰেখা টানি সমানে ভাগ কৰা ইয়াত আমি যদি থিয় টানো তেনেহ'লে আমি ভাগ কৰিব পাৰোঁ এইদৰে আমি থিয় টানিব পাৰোঁ হয়নে সমানে ভাগ কৰি দিলোঁ পথালিকে আমি এইদৰে টানিব পাৰোঁ আৰু হেলনীয়া আমি এইদৰে টানিব পাৰোঁ হেলনীয়া সমানে ভাগ কৰিব লাগিব মাজে মাজে দিব লাগিব এইদৰে আমি এইটো এনেকৈ থিয় মানে আমি এইদৰে সমানে ভাগ কৰিব পাৰোঁ হয়নে স্কেল দি টানিলে পোন হ'ব আৰু পথালিকে এইদৰে স্কেল দি টানি দিবা আৰু হেলনীয়া মানে এই চুকৰ পৰা এই চুকটো লগাই দিবা হেলনীয়া হৈ যাব ইয়াত আছে ফুটবোৰ লগাই কি নক্সা পালোঁ নামবোৰ কওঁ আহা এইটো এটা বাল্টিঙা পালোঁ নাৱৰ নিচিনা পালোঁ এটা মাছ হয় নাই এইদৰে তোমালোকে ফুটবোৰ লগাই নক্সা বনাবলৈ চেষ্টা কৰিবা ইয়াত দিছে তলৰ ফুটবোৰ লগাই ইচ্ছা অনুযায়ী নক্সা বনাবা ইচ্ছা অনুযায়ী তোমালোকে যেনেকৈ নক্সা বনাব পৰা বনাবা ইয়াত দিছে উলম্ব ৰেখা আনুভূমিক ৰেখা হেলনী ৰেখা ব্যৱহাৰ কৰি ফুটবোৰ লগাই কেইটামান নক্সা আঁকা এনেকুৱা ৰেখাবিলাকক হেলনীয়া বুলি কয় এইটো হ'ল উলম্ব ৰেখা এনেকৈ চিধা থাকিব আৰু আনুভূমিক হ'ল এনেকৈ তোমালোকে এই ফুটবোৰ লগাই কেইটামান নক্সা আঁকিবা ইয়াত দুটামান নক্সা আঁকা আছে ইয়াত দিছে তলত দিয়া আচুমৰ সহায়ত আয়তবোৰ সম্পূৰ্ণ কৰা আয়ত আমি যদি এই আচুমৰ যদি এইটোৰ লগত যদি এইটো মিলাই দিওঁ আকৌ এইটো এই আচটোৰ লগত এইটো মিলাই দিওঁ এইটোৰ লগত এইটো মিলাই তেতিয়াহ'লে আমি কি হ'ল এটা আয়ত পালোঁ না সেইদৰে এইটোৰ লগত আমি এইদৰে মিলাই দিওঁ আকৌ এইটো যদি এনেকৈ মিলাই দিওঁ তেনেহ'লে এটা আয়ত পালোঁ ঠিক এইদৰে এইদৰে মিলাই দিলোঁ এইটো এটা আয়ত পালোঁ এইটো আমি এইটোৰ লগত এইটো মিলালোঁ এইটোৰ লগত এইটো মিলালোঁ এইটোৰ লগত এইটো মিলালোঁ তাৰপিছত এইটোৰ লগত এইটো মিলাই দিলোঁ আয়ত পালোঁ না এইদৰে তোমালোকে মিলাবাচোন ইয়াত দিছে তলত দিয়া বৰ্গটোক ভিতৰত ৰাখি ডাঙৰ দুটা বৰ্গ আঁকিব গৈছে এতিয়া ভিতৰত ৰাখি ডাঙৰ দুটা বৰ্গ আঁকিব গৈছে বৰ্গৰ কি থাকে তাৰমানে দিক প্ৰস্থ সমান থাকে ইয়াত 1 2 3 4 ইয়াত 1 2 3 4 তেনেহ'লে আমি যদি এইদৰে কৰোঁ ইয়াত 1 2 3 4 তাৰপিছত ইয়াতো 1 2 3 4 এইদৰে মিলাওঁ তেতিয়া এটা বৰ্গ পালোঁ নাই তাই সৰু বৰ্গটোৰ ভিতৰত আছে এতিয়া আমি আৰু ডাঙৰ আঁকিব পাৰোঁ এইদৰে আমি যদি লওঁ এতিয়া 1 2 3 4 5 6 ল'লোঁ ইয়ালৈকে ল'লোঁ তেনেহ'লে আমি ইয়াতো 6 ল'ব লাগিব 1 2 3 4 5 6 ইয়ালৈকে ল'ব লাগিব আমি ইয়ালৈকে এইদৰে যদি এটাৰ পিছত এটা সংযোগ কৰি যাওঁ ইয়াতো 1 2 3 4 5 6 ইয়ালৈকে ল'ব পাৰোঁ তাৰপিছত এইটো মিলাই দিলোঁ দুটা এই সৰু বৰ্গটোৰ ভিতৰত থাকিলে এইটো এটা ডাঙৰ বৰ্গ হ'ল এইটো এটা ডাঙৰ বৰ্গ হ'ল ইয়াত দিছে তলৰ নিৰ্দেশনা মতে কাঠিৰে আকৃতিবোৰ সাজোৱা যেনে 9ডাল কাঠি লগাই এটা ত্ৰিভুজ আঁকিব গৈছে এইদৰে 12ডাল কাঠি লগাই এটা বৰ্গ সাজিব গৈছে আমি এইবিলাক কাঠিৰে বা DSLR কাঠিবিলাক দি আমি সাজিব পাৰোঁ ইয়াত দিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত দেখুওৱা ধৰণে তোমালোকে 9ডাল কাঠি লগাই এটা ত্ৰিভুজ সাজিব পাৰিবা তোমালোকে চাই লোৱা তোমালোকে ঘৰত DSLR কাঠিৰে এইদৰে ত্ৰিভুজ সাজি ল'বা ইয়াত দেখুওৱা হৈছে 12ডাল কাঠি লগাই এটা বৰ্গ তোমালোকে এইদৰে 12ডাল DSLR কাঠি লগাই এটা বৰ্গ সাজিবলৈ চেষ্টা কৰিবাচোন তোমালোকে ভালদৰে চাই লোৱা প্ৰতিটোতে চাৰিটাকৈ কাঠি লগোৱা আছে চাৰিডালকৈ তাৰমানে বহলতো আছে দীঘতো আছে
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত এটা আয়ত সজা হৈছে। এই আয়তটোত কেইডাল কাঠি আছিল? 10ডাল, নহয়নে বাৰু? 10ডাল কাঠি লগ লগাই এটা আয়ত সজা হৈছে। তোমালোকে এইদৰে সাজিবাচোন। তোমালোকে ভালদৰে চাই লোৱা। ইয়াত যে খেলুৱা কাঠিৰ তলত দিয়া ছবিৰ দৰে আকৃতি সাজোৱা হয়। এইদৰে তোমালোকে কাঠি দি সাজিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কাঠিৰ সহায়ত এই ধৰণে ছবিৰ আকৃতি সাজিবলৈ চেষ্টা কৰিবাচোন। Thanks for watching. Stay connected. Thank you so much.